আমি পাতি আছো পঞ্চায়ত নিৰ্বাচনৰ কথা আৰু পঞ্চায়ত নিৰ্বাচনৰ কথা পাতিবৰ বাবে আমি এইবাৰ আহি উপস্থিত হৈছোহি টিংখং বিধানসভা সমষ্টি আৰু টিংখং বিধানসভা সমষ্টিৰ এইটো হৈছে ৰাজগড় পঞ্চায়ত আৰু ৰাজগড় পঞ্চায়তত নিৰ্বাচনী পৰিৱেশ কেনেধৰণেনো চলিছে সেই সম্পৰ্কে আমি বিভিন্নজনৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু যেহেতু এতিয়া এইটো এগৰাকী মন্ত্ৰীৰ সমষ্টি গতিকে মন্ত্ৰীৰ সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা ভোটাৰ কিদৰে সাজু হৈছে সেই সম্পৰ্কে আমি অকণমান কথা পাতিম বাইদেউ ঘৰ ইয়াতে ওচৰতে হয় হয় পিঠা পথাৰ মানে ৰাজগড় পঞ্চায়তে পৰে চাগে আমাৰ হয় নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচন কি পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা চলিছে পঞ্চায়ত ভালে আছে ঠিকে আছে চব সুবিধা আছে প্ৰচাৰ চলি আছে ইয়াত নিৰ্বাচনী প্ৰচাৰ দেখিছে মই ইমান অসমীয়া বুজি নাপাওঁ ইমান ভালকে অসমীয়া যেনেকৈ এইফালে বাইদেউ তেতিয়া বাইদেউ ইয়াতে ওচৰতে ঘৰ কল্যাণপুৰত ঘৰ কল্যাণপুৰ হয় পঞ্চায়ত নিৰ্বাচন কেনেকুৱা ইয়াত প্ৰস্তুতি কেনেকুৱা ঠিকে চলি আছে বতাহ কেনেকুৱা ঠিকে চলি আছে ঠিকে চলি আছে কাৰ বতাহ ইয়াত কি কৈছে বতাহ কেনেকুৱা বলিছে পতা ঠিকে বলি আছে বৰ্তমান কেনেকুৱা কাৰ বলিছে ইয়াত কাৰ বলিছে বিশেষকৈ মই এতিয়া ক'ব নাযাওঁ সময় দেখা যাব কাৰ বলিছে কি কৰিছে ইমানটো মই নাজানো মানে হয় এইবাৰ প্ৰতীকবিহীন এটা নিৰ্বাচনো আছে হয় গম পাইছে গম পাইছোঁ এইবাৰ পঞ্চায়তৰ সদস্য যিসকল থাকিব গাঁও সভাৰ তেওঁলোকে কোনো দলীয় প্ৰতীকত নেখেলে হয় হয় গম পাইছে চাগে গম পাইছোঁ গম পাইছে আমি আৰু অকণমান কথা পাতিম ইফালে যিহেতু ৰাজনৈতিক বতাহৰ আমি কথা পাতিছোঁ নিৰ্বাচনী বতাহ কেনেকুৱা বলিছে ইয়াততো মোটামুটি ঠিকে চলিছে ঠিকে চলিছে কেনেকুৱা বতাহ কাৰ বেছি ইয়াত আমি আহোঁতে দেখিছোঁ যে কংগ্ৰেছৰ পতাকা দেখিছোঁ ৰাইজৰ দলৰ পতাকা দেখিছোঁ অসম জাতীয় পৰিষদৰ পতাকা দেখিছোঁ বিজেপিৰ দেখিছোঁ কাৰ ইয়াত বেছি বতাহ মানে ঘৰৰ মানুহজন থাকোঁতে বেলেগ আৰু বড় কথা চিন্তা কৰিব নোৱাৰি নহয় যেনেকৈ আমাক বিমল বৰা হয় ঘৰৰ মানুহজন থাকোঁতে বেলেগৰ কথা চিন্তা কৰিব নোৱাৰি ঘৰৰ কথা চিন্তা কৰিব নালাগে ঘৰৰ মানুহজন থাকোঁতে ঘৰৰ মানুহজনৰ চিন্তা কৰিব নালাগে বুলি কৈছে ঘৰৰ কথা চিন্তা কৰিব নালাগে মানে বিমল বৰা আছে সেইকাৰণে আপোনালোকে বেলেগৰ চিন্তা নকৰে বেলেগৰ চিন্তা নকৰে তেনেকৈ ভাবে একে আৰু ঘৰৰ মানুহজনে ভাবিছে নেকিতো ভাল কাৰণে ভাবিছে আৰু কি নহ'ল সেইটোৱে আৰু আমি মানে নিৰ্বাচন এটাত সকলো যে আপোনাৰ ঘৰৰ মানুহজনৰ কথা বেলেগ হ'ব পাৰে আপোনাৰ কথাও বেলেগ হ'ব পাৰে প্ৰত্যেকৰে কথা বেলেগ হয় বাৰু সেইটো নোহোৱা নহয় খালি আমাৰ ধৰক ওচৰত যেনে যি নেকিতো আমাৰ বিধায়কজন আমাৰ ওচৰৰ ঘৰৰে বুলি ক'ব পাৰি আৰু তেওঁ থাকোঁতে আৰু ধৰক আমাৰ বেলেগৰ অলপ মানে ভাবিবলৈ দিগদাৰ হয়গৈ আৰু তেওঁতো আমি একদম নোৱাৰা নহয় আৰু ভাবিবও লাগিব ধৰক সময়মতে খালি মানে হ'ল কি কথাটো ওচৰৰ যি নেকিতো তেওঁক আমি পটককৈ মানে বিপদে আপদে তেওঁক পাওঁ তেওঁৰ কথা চিন্তা কৰিব লাগিব আমি হয় সেইটো আৰু মোৰ মতে তেওঁ ক'ব বিচাৰিছে যে ঘৰৰ মানুহজন থাকোঁতে পৰৰ চিন্তা কৰিব নোৱাৰি আমি ইফালেও অকণমান কথা পাতিম বাইদেউ চাহ খাইছে খাইছোঁ হৈছে প্ৰায়ে আহে নেকি নহয় আজি আহিছোঁ ওচৰত নহয় লেঙেৰীৰ পৰা আহিছোঁ হয় 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 আমাৰ বতাহটো ধুনীয়াকৈ চলিছে বতাহ বলিছে আহিছে পঞ্চায়ত নিৰ্বাচন বতাহ বলিছে আমি বিজেপি চৰকাৰ হেৰি হয় মানে বিজেপি চৰকাৰকে আমি ছাপোৰ্ট কৰোঁ আৰু আমাৰ পঞ্চায়তত মানে যিগৰাকী আমাৰ সদস্য উঠিছে তেওঁ আমাৰ বিজেপি প্ৰাৰ্থিত্বত জয়ী হ'ব হয় জয়ী হ'ব 100% আমাৰ মানে আশা আছে তেওঁ জয়ী হ'ব হয় মই নিজে সদস্য হয় ৱাৰ্ড সদস্য খেলিছোঁ হয় বিজেপি সমৰ্থনত মই দখিলাপাত চিহ্ন পাইছোঁ এইবাৰ মোৰ 100% মানে চিয়'ৰ হৈছে মই জিকিম বুলি আশা ৰাখিছোঁ আৰু সেই বুলি ভাবিব পাৰে মোৰ কংগ্ৰেছৰ আছে হয় আমাৰ তাততো মানে বিজেপিয়ে সমৰ্থনৰ ৰাইজত মই ওলাই আহিছিলোঁ তাত মানে মই এতিয়া বিজেপি ফালে মই বেছি ছাপোৰ্ট পাইছোঁ তেনেকুৱা আছে মানে তেওঁলোকৰ আমাৰ তুলনাত মানে তেওঁলোকৰ বহুত কম দেখিছোঁ মানে তেওঁৰ আত্মবিশ্বাস দলটোৰ ওপৰত আত্মবিশ্বাস যে যিটো দলে তেওঁক সমৰ্থন দিছে সেইটো দলৰ খুব ভাল কাম চলি আছে আপোনাৰ ইয়াতে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ গতিকে আপুনি ইয়াৰ স্থানীয় যুৱক হিচাপে পঞ্চায়ত নিৰ্বাচনটো কেনেকুৱা দেখিছে এতিয়ালৈকে কেনেধৰণে চলি আছে ইয়াত সমস্যা কি আছে সমাধানৰ পথ কি সমস্যা ইয়াত মানে কি ক'ব আৰু মানে একো হেল্পফুল নাই দেখা মই ইয়াত নাই দেখা এতিয়া যদি নতুন কিবা বনিব তেতিয়াহে হেল্পফুল হ'ব যদি
হয় আৰু মানে সেইখিনি কোনটো দিশেৰে কৈছে আপুনি হেল্পফুল? এতিয়া মানে যোনটো পাব্লিক হেৰি থ্ৰু দি মই যোনটো কৈছোঁ সেইটোলৈকে মই ক'বলগীয়া হৈছে। বাকী আৰু ক'বলৈ একো নাই, মানে একো হেল্পফুল নাই দেখা এতিয়া বৰ্তমান এতিয়ালৈকে। এতিয়ালৈকে তেওঁ কৈছে যে নাই দেখা। আপোনাৰ ওচৰতে ঘৰ? হয়, ওচৰতে। আপোনাৰ কেনেকুৱা দেখিছে? ইয়াত বহুতে ক'ব বিচাৰে যে মন্ত্ৰী বিমল বৰাৰ ইয়াত সমষ্টি তেওঁলোক যিহেতু হয়, গতিকে বিমল বৰাক তেওঁলোকে ওচৰতে পাইছে, বহু কাম তেওঁলোকৰ কাৰণে হৈছে। আপোনালোকৰ হৈছে নাই? ঠিকে তেনেকৈ পৰিৱেশটো দেখিছোঁ ভালেই হৈছে বাৰু। যেনেকৈ হেল্প কিবা বিচাৰিলে আৰু হেল্প দিয়ে আৰু কৰি দিয়ে আৰু তেনেকৈ মানে আৰু বিজেপি আৰু জিকিব আৰু জিকিব। হয়, কংগ্ৰেছৰ কেনেকুৱা ইয়াত কেনেকুৱা দেখিছে? ইয়াত কংগ্ৰেছটো মানে ক'ব পৰা নাই দেই, বিজেপিহে আৰু ইমানতে দেখিছোঁ আৰু বিজেপি দেখিছোঁ। আপুনি কি ভাবে? এতিয়া ইলেকশ্যনৰ ওপৰত কথা, কোন পাৰ্টি কেনেকুৱা হয়। এতিয়া মেইন কাম কৰাৰ ওপৰত কথা থাকে ন। যোনটো পাৰ্টীয়ে আপুনি ভাল কাম কৰি যাব তাকে ছাপোৰ্ট কৰিব মানুহ। যোনটো হেল্প কৰিব, হেল্পফুল হয় আপোনাৰ সেইটোৱে ভাল। হয়, আপোনাৰ ঘৰ আমাৰ আপোনাৰ ভালুকমাৰ ওচৰত। ইফালেও আমি অকণমান কথা পাতিম। চাহত অৱশ্যে ব্যস্ত হৈ আছে, তাৰ মাজতে আমি অকণমান আমি বাহিৰত, মই লখিমপুৰৰ পৰা আহিছোঁ। লখিমপুৰৰ পৰা তেওঁলোক আহিছে আৰু এইখন যথেষ্ট জনপ্ৰিয় এখন হোটেল আৰু সেইবাবে বিভিন্নজনৰ ইয়াত আমি দেখিছোঁ যে সমাগম হৈছে। গতিকে আৰু অকণমান কথা পাতিবলৈ আমি যত্ন কৰিম। বাইদেউ ঘৰ ইয়াতে ওচৰতে থাকে? মোৰ পানী বিলত হয়, বগাদাত। পানী বিল হয়। কিন্তু টিংখং বিধানসভা সমষ্টি আছেগে আপোনাৰ? কি কৈছে? টিংখঙৰে হয়। নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন। কেনেকুৱা চলিছে বতাহ আপোনালোকৰ? আমাৰ সেইফালে কিন্তু ঠিকেই চলিছে বাৰু। ঠিকেই চলিছে। ঠিকে চলিছে। ইয়াত আমি আহোঁতে দেখিছোঁ কংগ্ৰেছৰ পতাকা দেখিছোঁ, আমি অসম জাতীয় পৰিষদৰ জাহাজৰ পতাকা দেখিছোঁ, ইয়াত বিজেপিৰ পতাকা দেখিছোঁ। কেনেকুৱা বতাহ কাৰ ফালে বৈ আছে? বতাহ তেনেকৈ আমাৰ সেইফালেতো এনেই বাৰু ঠিকেই হ'লেও কিন্তু আমাৰ বিজেপিয়ে বেছি হেৰি। বিজেপি বেছি। হয়। বাকী কংগ্ৰেছ কিয় নাই ইয়াত? কংগ্ৰেছ আমাৰ তাত নাই, আছে তাৰমানে হেৰি জাতীয় পৰিষদ বুলি আছে। জাতীয় পৰিষদ আছে। সেইটো সিমান প্ৰভাৱ নাই তাৰমানে। ইমান প্ৰভাৱ নাই। বাকী যিখিনি ইয়াত ধৰক মহিলাসকলে যিখিনি পাব লাগে সেইখিনি পাইছেনে? বৰ্তমান পাই আছে। পাই আছে। তেওঁলোকে সেইখিনি পাই আছে। ইফালেও কথা পাতিম। ওচৰতে ঘৰ? নাই ছাৰ, মোৰ তিনিচুকীয়া। তিনিচুকীয়া? হয়। তিনিচুকীয়াত ইয়াত কাম কৰোঁ। তিনিচুকীয়াৰ ফালে কেনেকুৱা চলিছে? পঞ্চায়তত ভোট দিবলৈ যাব নাই? যাম ছাৰ। ভোট দিবলৈ যাব লাগিব, হয়নে? হয়। ইফালে আপোনাৰ ঘৰ? মোৰ ইয়াতে ৰাজগড় গেৰাকণি ৩ নং গেৰাকণি। ৰাজগড়তে। নিৰ্বাচনটো আহি আছে, বিভিন্নজনৰ সৈতে কথা পাতিছোঁ, আপোনালোকৰ গ্ৰাহকৰ সৈতে কথা পাতিছোঁ, যিসকল খাবলৈ আহিছে। ইয়াত কেনেকুৱা চলিছে পঞ্চায়ত নিৰ্বাচনত? নাই, ইয়াত ঠিকে আছে। ঠিকে আছে। কেনেকৈ ধৰণে ঠিকে আছে? কা কম আৰু ভালে চলি আছে। ভালেই চলি আছে। এতিয়া ভালটো এতিয়া চাওক, কেনেকুৱা ধৰণৰ ভাল? দুটা স্কিম হা ভালটো কেনেকুৱা ধৰণৰ ভাল চলিছে? কেনেকুৱা চলিছে এনেই চবে বস্তু পাতি চবে ঠিকে দি আছে। চবেই দি আছে। কোনে দি আছে ঠিকে? চৰকাৰে ঠিকে দি আছে। আপোনাক জানো প্ৰয়োজন হৈছে তেনেকুৱা বস্তু? আপুনি কি পাইছে? পালোঁ আৰু লেট্ৰিন পাইছোঁ। লেট্ৰিন পাইছে আপুনি ঘৰত? ঘৰটো নাই পোৱা, খালি ঘৰ পোৱা নাই? ঘৰ পোৱা নাই, কিন্তু আপুনি লেট্ৰিনটো পাইছে। চৰকাৰৰ তেওঁ লেট্ৰিন পাইছে। আৰু ইফালে আমি অকণমান কথা পাতিব বিচাৰিম। বাইদেউ ইয়াতে ওচৰতে থাকে? হয়, মই ওচৰতে আছোঁ। পঞ্চায়ত নিৰ্বাচন আহিছে, আপোনালোকৰ টিংখঙত কেনেকুৱা ধৰণৰ বতাহ চলিছে? বতাহ খুবেই চলিছে আৰু এতিয়া। আপোনালোকৰ মহিলাসকলে যিখিনি পাব লাগে সেইখিনি এতিয়ালৈকে পাইছেনে? যিবিলাকে পাইছে, মই বাৰু নাই পোৱা। আপুনি কিবা বিচাৰিছে নাই? মই বিচাৰিছোঁ, মই অৰুণোদয়টো বিচাৰিছোঁ। হয়। অৰুণোদয় যিখিনি ক্ৰাইটেৰিয়া আছে, সেইখিনি ক্ৰাইটেৰিয়াৰ ভিতৰত আপুনি পৰেনে? পঢ়ো। এতিয়া ধৰি লওক কাৰোবাৰ ঘৰত 4 চকীয়া থাকিব নোৱাৰিব, ফ্ৰিজ থাকিব নোৱাৰিব, সেইখিনি আপোনাৰ সেইখিনি বাৰু দিছে, কিন্তু তাৰ ভিতৰতো তাৰ মাজতে পাই গৈছে নহয়, কিছুমানে পাই আছে নহয়। সেইটো কাৰণে দুখ লাগে আৰু আমাৰ। হয়, মই নাই পোৱা। হয়। ওচৰতে মোৰ ডিকচম কিনাৰ বুলি কয়, উফুলীয়া ওচৰ। একেবাৰে ওচৰতে পকা ঘৰ আছে, ফ্ৰিজ আছে, ৱাশ্বিং মেচিন আছে। তেওঁ পাইছে, মই কাষতে থকা মই পোৱা নাই পোৱা। হয়, আছোঁ মই আছোঁ, কিন্তু এতিয়ালৈকে বৰ্তমান দিয়া নাই। আমাৰ ডিব্ৰুগড় জিলাত নাই দিয়া চাগে, গম পোৱা নাই। হয়, নিৰ্বাচনটো আগত যেনেকৈ আছে এতিয়া তেনেকুৱাই থাকিব বুলি কয়। একেই থাকিব। একেই থাকিব।
একেই থাকিব আগত যেনেধৰণৰ আছিল ইয়াতো পুনৰ ইয়াত একেই থাকিব তেওঁলোকে তেনেধৰণে ক'ব বিচাৰে আমি অকণমান বাহিৰলৈ ওলাই যাব বিচাৰিছোঁ আৰু বাহিৰতো আমি দুই এগৰাকী লোকৰ সৈতে কথা পতাৰ আমি চেষ্টা কৰিম দাদা ভালে আছে ভালে আছে ভালে পঞ্চায়ত নিৰ্বাচনক লৈ কেনেধৰণৰ প্ৰস্তুতি চব ভালে চলিছে চব ঠিকে চলিছে চব ঠিকে আছে ইয়াত কেনেকুৱা বতাহ কেনেকুৱা বৰ্তমান বিজেপিৰ বিজেপি বেলেগ নাই বেলেগ আছে যদিও বৰ বেছি এটা নাই বৰ বিশেষ নাই নাই বাকী পাণ কেনে কিমানটা বিক্ৰী হয় দিনটো হোটেলখন দেখিছোঁ বহুত চলে অঁ চলে ভালে চলে অঁ ভালে আছে ভাল চলে অঁ কি চলে মিঠাপতি বাংলা না বাংলা পাতি নাই মিঠা পাতি মিঠাপতি পাণ তেওঁ বিক্ৰী কৰে আৰু খুব ভাল তেওঁ কৈছে যে চলে তেওঁ ইফালে মই আৰু অকণমান কথা পাতিবলৈ চেষ্টা কৰিছোঁ দাদা ভালে আছে অঁ ভাল ওচৰতে ঘৰ চাগে ওচৰতে টিংখঙলৈ আহিছোঁ আমি টিংখঙৰ ৰাইজৰ মতামত ল'ব বিচাৰিছোঁ যে পঞ্চায়ত নিৰ্বাচনটোক লৈ আপোনালোক কেনেধৰণে আশা কৰিছে আজিতো আমি এনেই হৈ আছোঁ আৰু সাজু হৈছে আৰু হয়। ইয়াত কেনেকুৱা বতাহ মই আহোঁতে দেখিলোঁ যে কংগ্ৰেছৰ পতাকা দেখিছোঁ অসম জাতীয় পৰিষদৰ পতাকা দেখিছোঁ বিজেপিৰ দেখিছোঁ ইয়াত যদি তিনিখন পতাকাৰ যুঁজৰ কথাও কওঁ কোন আগত থাকিব পাৰে এতিয়া বৰ্তমান ক'ব পৰা নাই ক'ব পৰা নাই হেল্ল'। আপোনাৰ ইয়াতে মোৰ ইয়াতে ইয়াতে মই পাৰ্টিৰ ইয়াৰ ৰাজগড় পঞ্চায়তৰ পালক হয় মেইন পঞ্চায়তৰ পালক পালক গোটেই ৱাৰ্ডখিনি মই কিছুমান চাওঁ হয় তাৰপিছত সঁভাৰী আছে সঁভাৰী এতিয়া খবৰ দিলে যে এনেকৈ আমি আপোনালোক আহিছে অলপ জগ বুলি ক'লে মোৰ ঘৰৰ পৰা এইমাত্ৰ মই গোটেই বুথবিলাক আপুনি খবৰ পাই গৈছে আমি তাৰপিছত লগে লগে মই বুথবিলাক কালি প্ৰগ্ৰেম আছে নাই আমাৰ CM প্ৰগ্ৰেম আছে কালি আমাৰ মন কী বাত আছে বিজেপিৰ মানে আপুনি এইটো পালক আপুনি এটা কথা কওক ইয়াত বিজেপি কেনেকুৱা আপুনি যিহেতু ৰাজনীতিত থকা মানুহ এইটো ক'বলৈ হ'লে আপুনি আনকণ্টেষ্ট বুলি ধৰি লওক আনকণ্টেষ্ট বুলি ধৰি ল'ব পাৰে আমিতো কেইবাটাও ৱাৰ্ডটো আমি উইদাউট কণ্টেষ্টতে জিকিলোৱেই মেইন 1 নম্বৰ কথা 2 নম্বৰ কথা আমাৰ মন্ত্ৰী মহোদয় আমাৰ এইটো পঞ্চায়ত ইলেকশ্যন নহয় ইনডাইৰেক্টলি ক'বলৈ গ'লে আমাৰ বিধানসভা মন্ত্ৰী মহোদয় ইলেকশ্যনৰ আগতেই ধৰকচোন আমি এই ভোটটো আমাৰ ইয়াত দিয়া মানে আমাৰ মন্ত্ৰী মহোদয়লৈ দিয়া আৰু আমাৰ মন্ত্ৰী মহোদয় আমাৰ বিমল বৰা মহোদয়ে যিখিনি কাৰ্যকলাপ যিখিনি কাম কৰিছে সেইখিনি আমাৰ টিংখাং সমষ্টিত পূৰা মুগ্ধ কিন্তু দলটো থাকিবই AGP থাকিব আমাৰ AJP থাকিব কংগ্ৰেছ থাকিব বহুত দল থাকিব দলটো টিকেটটো দিবই গতিকে তেওঁলোকে কেনেকুৱা কিমান কি হয় তাৰ ৰিজাল্টৰ পিছতে তাৰ অৰিজিনেল শুদ্ধ উত্তৰটো পোৱা যাব গতিকে তেতিয়া পাম কিন্তু এতিয়া তেওঁলোকৰ কোনো আমাৰ ফেক্টৰী নহয় আমি যিমানখিনি ছাৰ্ভে কৰি যিমানখিনি চালোঁ তেওঁলোক কোনো আমাৰ ফেক্টৰী নহয় আমাৰ এতিয়া আপোনালোকে যিটো যুঁজ যুঁজি আছে মানে 26ৰ কাৰণে যুঁজি আছে 26 কাৰণে যুঁজি আছোঁ ইয়াৰ পৰা কণ্টিনিউ আমাৰ 26লৈকে যাব 26লৈকে যাব। কণ্টিনিউ 26লৈকে যাব আৰু তেওঁ হৈছে এগৰাকী যিহেতু বুথ পালক বুলি কয় আপোনালোকৰ পালক নহয় হয় মই পালক মোক 5টা বুথৰ ইনচাৰ্জ দিছে 5টা বুথৰ ইনচাৰ্জ গতিকে আপুনি পালক পালক। 5টা বুথৰ হয় আৰু এই 5টা বুথ মই কণ্টিনিউ 5টা জিকাই লৈ যাম সেইটো আপোনালোকৰ কথা দিম মানে আপোনালোকৰ যিটো হেৰি আছিলে আপোনাৰ বুথ সবচে মজবুত সবচে মজবুত আপোনাৰ বুথ সবচে মজবুত আমাৰ সেইটো ধাৰাটোৱেই হ'লগৈ এইটো আমাৰ মেইন বিজেপিয়ে তেনেধৰণে কথা কয় যে বুথৰ যেতিয়া তেওঁলোকে বুথৰ হিচাপ নিকাচ কৰে তেতিয়া কোৱা হয় যে আপোনাৰ বুথ সবচে মজবুত আমি আৰু অকণমান কথা পাতিবলৈ চেষ্টা কৰিছোঁ বাইদেউ ওচৰতে ঘৰ নহয় ক'ত ঘৰ মোৰ ভালুকমৰা ভালুকমৰা তথাপি টিংখং সমষ্টি টিংখাং সমষ্টি এইবাৰ কি হ'ব পঞ্চায়ত নিৰ্বাচন কি দেখিছে এতিয়ালৈকে কোনোবাই খেলিছে নে আমাৰ সেইখিনিত খেলিছে খেলিছে আপুনি নেখেলিলে খেলিবলৈ মন আছিলে নাই নাই মন নাছিলে কিন্তু ওচৰৰ কোনোবাই খেলিছে খেলিছে কি হ'ব এইবাৰ কি দেখিছে নিৰ্বাচন এতিয়া মইতো ক'ব নোৱাৰোঁ মোৰ যিটো ঈশ্বৰৰ ইচ্ছা এতিয়া ঈশ্বৰৰ বিষয়েহে ঈশ্বৰে যি কৰে সেইটোৱে হ'ব আৰু ওচৰত আমাৰ ঈশ্বৰত এইটোত কিন্তু নিৰ্বাচনে আপুনি নিজেই হেৰি কৰিব লাগিব জানিছোঁ কিন্তু মোৰ বেছি ঈশ্বৰৰ ওপৰত বিশ্বাস আছে বৰ্তমানতো এতিয়ালৈকে ভালেই চলি আছে ভালেই চলি আছে তেওঁ আমি এনেধৰণে কথা পাতিলোঁ আৰু এইখিনিতে আমি অৱশ্যে সামৰিব লাগিব আমি যিহেতু টিংখং বিধানসভা সমষ্টি গতিকে প্ৰথমতে আমি টিংখঙলৈ আহি এনেধৰণে এই অঞ্চলত যিহেতু এইটো ৰাজগড় এই অঞ্চল আৰু ৰাজগড় অঞ্চলতে আমি কথা পতাৰ যত্ন কৰিছোঁ ৰাজগড় পঞ্চায়তত যে এই পঞ্চায়ত নিৰ্বাচনটোত কাৰ কেনেধৰণৰ বতাহ চলিছে তাৰ মাজতে অৱশ্যেই মই বাইদেউ অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ ক'ত ওচৰতে ঘৰ ইফালে কেমেৰা আছে এবাৰ চাই দিয়কচোন খুব ধুনীয়া হাঁহি এটা মাৰিছে পঞ্চায়ত নিৰ্বাচন কেনেকুৱা কি চলিছে বতাহ কেনেকুৱা বলিছে ঠিকেই বলিছে পঞ্চায়ত ইলেকশ্যনটো জিকক বুলি আমি আশা কৰি আছোঁ কোনে খেলিছে আপোনাৰ ওচৰত আমাৰ এই ৱাৰ্ড মেম্বাৰ খেলিছে পুলক বৰা ক'ৰ পৰা খেলিছে তেওঁ তেওঁ কেঁচাইগুৰিৰ পৰা খেলিছে ক'ৰ পৰা 2 নং কেঁচাইগুৰি কোন দলৰ পৰা খেলিছে
বিজেপি দল বিজেপিৰ পৰা খেলিছে আপোনালোকে তেওঁক জিকাব বিচাৰিছে চাই লওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ